লুৰিণজ্যোতি গগৈ ৰাজেন গোহাঁইকে ধৰি কেইবাজনো শীৰ্ষ নেতা উপস্থিত আছে এই যোগদান কাৰ্যসূচীত বজালী বিধানসভা সমষ্টিৰ ২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব দিলীপ বৰুৱা বিজেপি দলক তুলাধুনা প্ৰাক্তন বিজেপি এজিপি ৰাজেন গোহাঁই সৰ্বানন্দতকৈ বেয়া হিমন্ত বিশ্ব ৰাজনীতি এই মন্তব্য কৰিলে ৰাজেন গোহাঁই জুবিনৰ ন্যায়ৰ প্ৰশ্নৰ ক্ষেত্ৰত আবুল তাবুল বকিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জাতীয়তাবাদী শক্তিক একেখন মঞ্চত আগবাঢ়ি আহিবলৈ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে বজালীত দেওবাৰে প্ৰায় ৯০০ ভিন্ন দলৰ কৰ্মী সমৰ্থকৰ যোগদান বজালীৰ পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ সম্পাদক জগদীশ ভূঞা আৰু এজেপি প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই এই সভাত উপস্থিত আছিল ৰাজেন গোহাঁই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ভাষণ প্ৰসংগত ৰাজেন গোহাঁয়ে আগত ২৬ৰ বিধানসভা নিৰ্বাচন বজালী বিধানসভাৰ প্ৰাৰ্থী হিচাপে দিলীপ বৰুৱাৰ নাম ঘোষণা কৰে উল্লেখ কৰিবলগীয়া এক বিষয় যে বিগত পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দিলীপ বৰুৱাই মধ্য বজালী জিলা পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল আনহাতে ৰাজেন গোহাঁয়ে বিজেপি দলত উচ্চ আৰু নিম্ন বৰ্ণৰ মাজত ভেদাভেদ চলে বুলি উল্লেখ কৰে প্ৰকৃত বিজেপিয়ে আন দললৈ নাযায় বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে মই ইমান ত্যাগী নহয় তেওঁ পুনৰ উল্লেখ কৰে যে সৰ্বানন্দ সোণোৱালৰ ৰাজনীতিতকৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি অতি বেয়া আনহাতে সভাপতি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত আবুল তাবুল কোৱা বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শকৰ কাৰ্যালয় নাই জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় নাই জিলা প্ৰাথমিক বিষয়াৰ কাৰ্যালয় নাই ডিএফ মানে বন বিষয়াৰ কাৰ্যালয় নাই গতিকে নাই জিলালৈ পৰিৱৰ্তন কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় নহয় কওক এইটো উপহাস নহয় জানো শিক্ষিত এখন জিলা শিক্ষিত মানুহৰ এখন জিলা হিমন্ত বিশ্ব শৰ্মাই নাই জিলালৈ পৰিৱৰ্তন কৰিলে একোৱে নাই কি বিচাৰে নাই আমুক কাৰ্যালয় নাই তামুক কাৰ্যালয় নাই এটা কাৰ্যালয় ইয়াৰ পৰা উঠাই লৈ যাব খুজিছিলে ৰাইজে ধৰিলে কাৰণে লোক নিৰ্মাণ PWD কোনোমতে ৰাতিলৈ লৈ যাব খুজিছিলে কাৰণ কমিশ্যনৰ অংকটো যিমান ওচৰত থাকি যিমান ভাল বজাৰীলৈকে আহি পালে অলপ কমি যাব বুলি কিনে ইয়াৰ পৰা উঠাই লৈ যাব খুজিছে লোক নিৰ্মাণ বাচিলে হয় নহয় ৰাইজ মই বাকী কোৱাবোৰতো নাই গোটেইবোৰ নাই কাৰ্যালয় ভৰি থকা এখন জিলা হৈছে গতিকে আমি বিচাৰো যে এই যিটো অপমান কৰিছে বজালীৰ মানুহক ইয়াৰ উত্তৰ ২৬ৰ নিৰ্বাচনত ৰাইজে সন্মিলিতভাৱে দিব লাগে আৰু এটা কথা মই কৈ যাব খুজিছোঁ মই সদায় বিভিন্ন ঠাইত কওঁ আপোনালোকে এটা বৰ ডাঙৰ উদাহৰণ দিছে এইটো দুগ্ধ পালনৰ দুগ্ধ বিপ্লৱ এটা আৰম্ভ কৰিছে বজালী জিলাই গতিকে এই ধাৰাবাহিকতা অব্যাহত ৰাখক কিন্তু যিসকল দুগ্ধ পালক আছে তেওঁলোকৰ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত তেওঁলোকে ছাবচিডি পাব লাগে লোনৰ তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ পলিচিসমূহ তেওঁলোকৰ আহিব লাগে বা এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ ভাল বজাৰ এখন লাগে ষ্ট'ৰেজ লাগে ভালকৈ এইবোৰৰ বহু সমস্যা আছে গতিকে দুগ্ধ পালক যিসকল আছে ৫০০তকৈ বেছি দুগ্ধ পালক আছে তেওঁলোকৰ কাৰণে এটা সুকীয়া স্পেচিফিক পলিচি বজালীৰ দুগ্ধ পালকসকলৰ কাৰণে সুকীয়া এটা নীতি বা পৰিকল্পনাৰ প্ৰয়োজন আছে আপুনি অলৰেডি মিটিঙত ডিক্লেয়াৰ কৰিলে যে দিলীপ বৰুৱা প্ৰাৰ্থী হ'ব এইটো কি আপোনালোকৰ অলৰেডি ডেফিনেটলি আমাৰ দলত যেতিয়া তেওঁ আহিছে যোগদান কৰিছে আমিও চাইছোঁ যে আমি ক্লাছ কৰিব খোজা নাই তেওঁক আমি আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত আছে আপুনি অলৰেডি মিটিঙত ডিক্লেয়াৰ কৰিলে যে দিলীপ বৰুৱা প্ৰাৰ্থী হ'ব এইটো কি আপোনালোকৰ অলৰেডি ডেফিনেটলি আমাৰ দলত যেতিয়া আসাম টক্স আপোচবিহীন অসম কণ্ঠ